উত্তম প্ৰশ্ন সুধিব, যি শাস্ত্ৰৰ লগত জড়িত আছে তেনেকুৱা প্ৰশ্ন সুধিব। এনেই আৰু বোলে ৰাৱণৰ বাপেকৰ নাম কি আছিল বুলি নুসুধিব। বোলে ৰাৱণৰ বাপেকৰ নামটো আপুনি জানি কি কৰিব, নে আপোনাক মই জনাই কিনি কি কৰিম, মোৰনো কি লাভ হ'ব, আপোনাৰ কি লাভ হ'ব, এনেকুৱা প্ৰশ্ন কৰিব নালাগে, হয়নে বাৰু? এজনে সুধিছে বোলে শ্ৰৱণ কুমাৰৰ মাতা পিতাৰ নাম কি আছে? এতিয়া শ্ৰৱণ কুমাৰৰ মাতা পিতাৰ নামটো আপুনি জানি কি কৰিব? শ্ৰৱণ কুমাৰৰ মাতা পিতাক শ্ৰৱণ কুমাৰে কেনেকে ভকতি কৰিছিল, পিতৃ মাতৃক শ্ৰদ্ধা কৰিছিল, এই কথাটো সোধক, সেই কথাটো ভাল প্ৰশ্ন। কিন্তু শ্ৰৱণ কুমাৰৰ মা বাপেকৰ নামটো জানি আপোনাৰ একো উপকাৰ নহয়। এনেকুৱা জেগাত প্ৰশ্ন পাই যাওঁ। এটা জেগাত গৈছিলোঁ, এটা জেগাত কৈছে বোলে হেৰি নহয় তাতিবা আপুনি ভাগৱতৰ ব্যাখ্যা কৰে, বোলে কৰোঁ, বোলে এটা কথা নহয়, আপুনি ক'ব লাগিব। বোলে ৰামায়ণৰ ব্যাখ্যা কৰে নাই, বোলে ৰামায়ণৰো দুই এটা জেগাত ব্যাখ্যা হয়, এটা প্ৰশ্ন উত্তৰ দিব লাগিব। বোলে কি প্ৰশ্ন? আপুনি ক'ব লাগিব যেতিয়া বোলে হনুমান বোলে লংকাটো জ্বলাবলৈ গৈছিল, আপুনি জানেনে? সেইটোতো চবেই জানে বাপ। বোলে সেই লংকা জ্বলাবলৈ যাওঁতে হনুমানৰ বোলে নেঙুৰটোত যিজন ৰাক্ষসে বোলে জুচলাই খাটি মাৰিছিল, সেইজন বোলে ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব। মই কৈছো যে কি ৰকম মানুহ ৰে, প্ৰশ্ন এনেকুৱা আহি যায়। এতিয়া হনুমানৰ নেঙুৰটোত যিজন মানে ৰাক্ষসে জুচলাই খাটি মাৰিছিল, সেই ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব। এতিয়া বিয়াখনত বহি কিনি আমিতো ক'বই লাগিব, উত্তৰটো দিবই লাগিব, উপায় নাই। উপস্থিত বুদ্ধি গুৰুজনাক স্মৰণ কৰি আমি উত্তৰটো দিলো যে বাপ, আমাৰ গুৰুজনে আদিকাণ্ড উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিছিল, হয়নে বাৰু? কৃতি ৰামায়ণ ৰচনা কৰিছে, আৰু বাল্মীকি মুনিয়ে 40,000 শ্লোকত ৰামায়ণ লিখিছে। তাত মই ৰাক্ষসৰ নামটো নাপালো। আৰু তুলসীদাসে ৰামচৰিত্ৰ মানসখন লিখিছে, সেইখনো মই পঢ়িছিলো, তাতো ৰাক্ষসটোৰ নামটো নাপালো। আমি ভাবিছো বাপ এনেকুৱা হ'ব পাৰে যে হনুমান এজন পৰম ভকত আছিল, পৰম ভকত। 6জন ভকতৰ ভিতৰত হনুমানো শ্ৰেষ্ঠ ভকত। গতিকে হনুমানৰ নেঙুৰত যিজন ৰাক্ষসে বোলে জুচলাই খাটিটো মাৰি দিলে, তেওঁ কিমান মহাপাপী হয়নে বাৰু? বাল্মীকি মুনিয়ে ভাবিলে চাগে কেনেবাকে যদি সেই মহাপাপীৰ নামটো মই ৰামায়ণখনত লিখি দিম, তেনেহলে মোৰ ৰামায়ণখন অপবিত্ৰ হৈ যাব বুলি ভাবিয়ে সেই বাল্মীকি মুনিয়ে চাগে নিলিখিলে। কেনেবাকে যদি সেই ৰাক্ষসটোৰ নামটো আপুনি পাই যায়, তেনেহলে ঔ হৰি ওৰা মোক জনাব, সেই বুলি আৰু নিজকে হৰকি লোৱা হয়, আৰু উপায়টো নাই আৰু। গতিকে বাপাই সমস্ত ইয়াতে প্ৰথম অধ্যায় প্ৰথম পদত মংগলাচৰণ, ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদৰ সংবাদ, এইখিনি কথা সোমাই আছে। ইয়াতে কৈছে এই ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্য কুৰ্ময় আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। প্ৰথমে কলে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ মানে হৈছে মহাযোগ ঈশ্বৰ, সেইজন হৈছে সুপ্ৰিম। বোলে কোন? সেইজন হৈছে কৃষ্ণ, হয়নে বাৰু? কৃষ্ণই হৈছে কাল মায়াদিৰো অধিকাৰী। আপুনি সকলোৱে মহাপুৰুষ মাধৱদেৱে এফাকি ঘোষা আছে, সকলোৱে গাম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি
হে রাম সৃষ্টি স্থিতি অন্ত কারি দেব শান্ত বিনয়ান নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে হার রাম জানিবা বিষ্ণু হে সমস্ত জগতে হার কৃষ্ণ এক দেব দুঃখহারি কাল মায়াদিরু অধিকারী কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আৰু এই কৃষ্ণ নামটো ভগৱন্তৰ অনাদি নাম দেই ভগৱন্ত পুৰুষ যিজন সকলোৰ হৃদয়ত বাস কৰে স্মিত ইদম এতস্যচিদম যি সকলো সৃষ্টি স্থিতি অন্তকাৰী দেৱতা সেইজনে হৈছে ভগৱান কৃষ্ণ আৰু সেই পৰম আত্মা ভগৱন্ত অনেক ৰূপত ৰূপায়িত হৈ আছে নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক ৰূপ ৰূপায় তেওঁ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম যুগে যুগে তেওঁ বাৰম্বাৰ অৱতাৰ হয় দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম সংস্থাপনৰ কাম আৰু সেইজন প্ৰভু ভগৱন্তই ত্ৰিগুণাত্মিক মায়াৰ যোগেদি এই ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে আৰু এই তিনি গুণতে তিনিজন দেৱতাক সৃষ্টি কৰিছে নিজৰ স্বৰূপৰ পৰা ব্ৰহ্মা হৰি আৰু হৰ হয়নে বাৰু এই ব্ৰহ্মা আৰু হৰি হৰ এই তিনিজন দেৱতা ব্ৰহ্মাক সৃষ্টিৰ দায়িত্ব বিষ্ণুক পালনৰ দায়িত্ব আৰু শিৱক সংহাৰৰ দায়িত্ব এই তিনিও দেৱতা ভগৱন্ত অভিন্ন বুলি কৈছে একে আত্মা একে জীৱ যদিও ভজনীয় তিনিও দেৱতা যদিও ভজনী তিনিও দেৱতা কিন্তু বিষ্ণুৰেহে পূজাতেহে মানে সকলো সন্তুষ্ট হয় বুলি কৈছে মানে বিষ্ণুৱে হৈছে সাত্বিক গুণৰ দেৱতা গতিকে শতগুণত তেওঁকে আমি ভক্তি কৰিলে হৰণ ললে বা আমি ভজিলে আমাৰ জ্ঞান আৰু ভক্তি লাভ কৰিব পৰা যায় গতিকে এইকাৰণে কৈছে যদিও ভজনী তিনিও দেৱতা সমানেই কিন্তু বিষ্ণুতেহে সিদ্ধি হৈ মনুষ্যৰ বুলি ভক্তি ৰত্নাৱলী গ্ৰন্থত মহাপুৰুষ মাধৱদেৱে লিখিছে হয়নে বাৰু গতিকে এই জ্ঞান আৰু সাত্বিক ভক্তি যদি কাৰোবাক দৰকাৰ আছে তেনেহলে আমি পৰমাত্মা ভগৱন্তৰ ভক্তি কৰিব কৈছে দেই এনে আমি ভিন্ন ভাৱ বুদ্ধি কৰিব নালাগে তাৰমানে সেই শিৱ সেই ব্ৰহ্মা সেই বিষ্ণু আমি কৃষ্ণতেই দৰ্শন পাব লাগে সেই কথাটোকো কৈছে সেইকাৰণে ইয়াত কৈছে ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ যিজনে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা যিজনৰ আজ্ঞা শিৰত ধৰি পালন কৰি চৰাচৰ জগতখন সৃষ্টি কৰিছে পালন কৰিছে আৰু সংহাৰ কৰিছে এই তিনিজন দেৱতাৰ যাৰ আজ্ঞা ভিত্ত হিচাপে পালন কৰি আছে সেইজনে হৈছে পৰমাত্মা ভগৱান সেইজনকে বনমালী কৈছে সেইজনে হৈছে নাৰায়ণ একেজনে এই তিনিটা ৰূপ ভগৱন্ত ধৰিছে গতিকে ঈশ্বৰৰ মহিমাবিলাক বহুত বেছি আছে আৰু সেই মহিমা নবুজাৰ কাৰণে মানুহৰ উগুল থুগুল লাগি যায় হয়নে বাৰু কোন হৰি কোনজন শিৱ কোনজন বিষ্ণু একেজন বিষ্ণুৰ কথা আকৌ পিছত কৈছে একে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰ অধিকাৰী আকৌ পিছত কৈছে বিষ্ণুহে সমস্ত জগতে সাৰ গতিকে এই পৰমাত্মাই অনেক ৰূপত ৰূপায়িত হৈ যায় এতিয়া এই পৰমাত্মা আৰু আমি হৈছো আত্মা জীৱাত্মা হয়নে বাৰু সেই পৰমাত্মাৰ পৰাই আপুনি ময়ো আহিছো তাৰমানে এই যে আমাৰ কীৰ্তনত কৈছে তোমাৰে হে অংশ আমি যত জীৱ জাকত তোমাৰ মায়ায়ে হৰি বান্ধিলে দিও উপদেশ ভজু তোমাৰ চৰণে মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে তাৰমানে এখন এখন ব্ৰহ্মাণ্ড
পৰিচালনা কৰিবৰ কাৰণে তিনিজন দেৱতাক গুৰু দায়িত্ব অৰ্পণ কৰিছে ভগৱানে আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন মূল হৈছে সেইজনে হৈছে কৃষ্ণ সেইজনে হৈছে বনমালী নাৰায়ণ দেই তাৰ পিছতে ইয়াতে কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজু উত্তম আতি হৈ যাক স্মৰি যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা জীৱাত্মা মুক্ত হ'ব পাৰে যাৰ নাম স্মৰণ কৰিলে অন্তজু উত্তম জাতিলৈ পৰিণতি মানে ঘটিব পাৰে উত্তম জাতি হৈ যায় মানে চণ্ডালো যদি ঈশ্বৰৰ নাম লয় সেই পৰমাত্মা ভগৱন্তৰ নাম লয় তেতিয়াও তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ হ'ব পাৰে এই কথাটোকে ইয়াত কৈছে তাৰ পিছত কৈছে সমস্ত জগত নিস্তাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম সমস্ত জগত ভগৱন্ত নামৰ দ্বাৰাই পালন কৰি আছে সেইকাৰণে যেই নাম সেই হৰি ভজা নিষ্ঠ কৰি আপোন নামৰ সংগ নচাৰন্ত হৰি ভগৱন্তৰ নাম আৰু ভগৱন্তৰ মাজত পাৰ্থক্য একো নাই নামেই হৈছে ভগৱন্তৰ নামেই হৈছে ভগৱান ভগৱন্তৰ ৰূপ যিটো ৰূপ আছে ভাগৱতত আছে ৰূপ বৰ্ণনা সেই ৰূপটো ভগৱন্তৰ মাজত আৰু ৰূপৰ মাজত ভগৱন্তৰ পাৰ্থক্য একো নাই ভগৱন্তৰ পৰম ধাম বৈকুণ্ঠ ভগৱন্তক বৈকুণ্ঠ বুলিও এটা নামাকৃত আছে ভগৱন্তক আন এটা নাম বৈকুণ্ঠ আৰু বৈকুণ্ঠ ভগৱন্তৰ পৰম ধাম ভগৱন্তৰ মাজত সেই বৈকুণ্ঠৰ লগত একো পাৰ্থক্য নাই ভগৱানেই বৈকুণ্ঠ দেই সেইকাৰণে ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পৰাৎ পৰমম এতো চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্রহ তারমানে রামস্য নাম রূপঞ্চ লীলা ধাম পরাৎ পরমম এতো চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্রহ তারমানে রামায়ণত এই কথাটো কৈছে যে ভগৱন্তৰ নাম ভগৱন্তৰ লীলা ভগৱন্তৰ ধাম আৰু ভগৱন্তৰ ৰূপ ভগৱন্তৰ কৈ পৃথক নহয় মানে একেই সেইকাৰণে ভগৱন্তৰ আমাক গুৰুজনাই কৈছে ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ তাৰমানে ভগৱন্তৰ নাম ৰূপ লীলা একেটা বস্তু আজি যে আমি ঈশ্বৰৰ লীলাবিলাক ইয়াত শ্ৰৱণ আৰু কীৰ্তন কৰিছো তাৰমানে ইয়াত হৰি প্ৰকট হৈছে ভগৱান স্বয়ং বিদ্যমান হৈ আছে শব্দ কি বোলে ব্ৰহ্ম হয়নে বাৰু এই বাণীবিলাক কি হয় আমি যে ঈশ্বৰৰ জন্ম লীলা ৰহস্যবিলাক ইয়াত গুণ গাথা কৰি আছো তাৰমানে আমি হৰিকে স্মৰণ কৰি আছো হৰিৰ কথাই আৰু হৰিয়ে ইয়াত প্ৰকট হৈ আছে সেইকাৰণে নাৰদক কৈছিলে ভগৱান কৃষ্ণ হে নাৰদ নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয় নচ মদভক্ত যত্র গাবন্তি তত্র তৃষ্টামি নারদ ভগৱান কি কলে হে নাৰদ বৈকুণ্ঠত মই নাথাকো ৰয় যোগীৰ হিয়া এৰি সমুদায় থাকো ভক্তৰ কীৰ্তনক চাই তাৰমানে ভগৱন্তৰ নাম লোৱাৰ লগে লগে ভগৱন্ত দৌৰি গুচি আহে হয়নে বাৰু যেনেকে অকণমানি গৰু পোৱালিটোক যদি কোচত কৰি